আজি মই আপোনালোকৰ ওচৰত এটা ব্ৰেড পিজ্জা ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে আপুনি ব্ৰেড আৰু পনীৰ লৈ ল'ব, তাৰপিছত ভেজিছখিনি চপ কৰি ল'ব, আপোনাৰ ঘৰত যি যি এভেইলেবল আছে। তাৰপিছত পেনত অকণমান বাটাৰ দি ল'ব, অকণমানে দিব জাষ্ট গ্ৰীছ কৰিবৰ কাৰণে চব্জিখিনি। পিছত চব্জিখিনি ঢালি কেনে ভালদৰে অকণমান টাইম গ্ৰীছ কৰিব, সেইবোৰ অকণমান ফ্ৰাই কৰি ল'ব, একদম লাইট, অকণমান বাটাৰ দিব, বেছি নিদিব। তাৰপিছত আমি তেতিয়া পনীৰখিনি আমি দি দিম নিজৰ। পনীৰখিনি দিয়াৰ পিছতে নিমখ অকণমান হালধি এণ্ড অকণমান পিঞ্চ অফ ক'ব পাৰে ৰেড চিলি পাউডাৰ দি কেনে ভালদৰে সেইটো গ্ৰীছ কৰি ল'ব পেনতে। যেতিয়া এনেকুৱা টাইপৰ টেক্সচাৰ আহি যাব গ্ৰীছ কৰাৰ পিছত, এনেকুৱা আমি ব্ৰেডত অকণমান তন্দুৰী মেয় আৰু অকণমান চচ দি কেনে ভালদৰে মিহলাই আমি যিমান ষ্টাফিং আছিল ওপৰত এড কৰি দিম। তাৰপিছত আমি পেন এটাত সেই দুটা বহাই দিম, বা দুটা বা তিনিটা এনেকুৱা আপুনি বহাই দিব। তাৰপিছত এনেকুৱা সৰু চাই টিকলু বাতি এটাত অকণ পানী লৈ ল'ব, তেতিয়া মানে ষ্টিম হ'ব বস্তুখিনি। তেতিয়া মানে ভালদৰে আপোনালোকৰ যদি মাইক্ৰ'ৱেভ নাই, এনেকুৱা টাইপৰ আপুনি কৰিব পাৰে। তাৰপিছত মই এইফালে টেষ্ট কৰি চাই আছোঁ আৰু লিটাৰেলি বহুত ভাল হৈছিলে খাবৰ কাৰণে। চিম্বাকো দি চালোঁ, সিও খাই কিনি ভাল পায়। আজিৰ কাৰণে এইখিনিয়ে, টাটা, বাই বাই।